নগাঁৱৰ পুৰণিগুদামত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অনুপম সৃষ্টি মুখা নিৰ্মাণৰ কৰ্মশালা। নতুন প্ৰজন্মক শংকৰী কৃষ্টি সংস্কৃতিৰে পৰিচয় কৰি দিয়াৰ উদ্দেশ্যৰে নগাঁৱৰ পুৰণিগুদামৰ কলংকলা কেন্দ্ৰত অনুষ্ঠিত হৈছে মুখা নিৰ্মাণ কৰ্মশালা। 8 দিনীয়াকৈ অনুষ্ঠিত হৈছে মুখা নিৰ্মাণ কৰ্মশালা, যি সময়ত বহুজনে গুণাগাথা কৰি আহিছে যে আধুনিকতাৰ ধামখুমীয়াৰ মাজত ক'ৰবাত যেন হেৰাই গৈছে মহাপুৰুষীয়া কলা সংস্কৃতি। কিন্তু তাৰ বিপৰীতে পুৰণিগুদামৰ কলংকলা কেন্দ্ৰত গ্ৰীষ্মকালীন বন্ধৰ এই সময়ছোৱাত কণ কণ শিশু বা যুৱক যুৱতীসকলক দিয়া হৈছে মুখা নিৰ্মাণৰ প্ৰশিক্ষণ। কলংকলা কেন্দ্ৰৰ স্বত্বাধিকাৰ তথা শিল্পী চিত্ৰৰঞ্জন বৰাই নগাঁৱৰ পুৰণিগুদাম সামগ্ৰীৰ বৃহত্তৰ অঞ্চলৰ যুৱক যুৱতীসকলক দিছে মুখা নিৰ্মাণৰ প্ৰশিক্ষণ। আমি যোৱা 1 জুলাইৰ পৰাই চিত্ৰৰঞ্জন বৰা ছাৰৰ তত্বাৱধানত এই কলংকলা কেন্দ্ৰত আমি মুখা শিল্পৰ প্ৰশিক্ষণ লৈ আছোঁ। নিশ্চিতভাৱে যথেষ্ট আনন্দিত হৈছোঁ। শিকাৰ এটা আগ্ৰহ আছিল, বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি অনুপম সৃষ্টি, বিশেষকৈ মুখাৰ উৎপত্তি বুলি ক'লে আমাৰ নগাঁও জিলাতে হৈছিল, কিন্তু কালক্ৰমত ইয়াৰ পৰাই গৈ উজনি পালেগৈ। সেইটো ছাৰেও কৈছে এইষাৰ কথা। তো এতিয়া দেখিছোঁ আকৌ নগাঁৱলৈ এইটো কলা উভতি আহিছে, তাৰ বাবে আমি আনন্দিত নগাঁওবাসী হিচাপেও। গতিকে এইটো শিকি বিশেষকৈ আমাৰ সত্ৰৰ লগত যিহেতু জড়িত এটা পৰম্পৰা, নিজেই সত্ৰৰ এগৰাকী নিবাসী হোৱাৰ কাৰণেও নিজকে ধন্য অনুভৱ কৰিছোঁ যে ইয়াত শিকিব পাইছোঁ। ইয়াৰ পৰা যিহেতু মুখা শিল্প তোমালোকে যি শিকি আছে, গতিকে ইয়াৰ পৰা নৱপ্ৰজন্মসকলক বা তোমালোকে কি এটা বাৰ্তা দিব বিচাৰিছা? নিশ্চিতভাৱে নৱপ্ৰজন্মক পঢ়া শুনাৰ লগতে কলা কৌশলী এইবিলাকতো আগবঢ়া হ'ব লাগিব। বিশেষকৈ নিজৰ কৃষ্টি সংস্কৃতিটো চিনাকি ৰখা ভাল। আজি মুখা গৈ ব্ৰিটিছ মিউজিয়াম পাইছেগৈ, কিন্তু ব্ৰিটিছ মিউজিয়ামত ইংলেণ্ডৰ মানুহে মুখা শিকিছে, কিন্তু আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে যদি মুখা নাজানে, এইটো আচলতে বৰ বেয়া কথা হ'ব। সেইকাৰণে পঢ়া শুনাৰ লগতে এইখিনিও যদি শিকি যায়, গতিকে সংস্কৃতিটোও ভালে থাকিলে আৰু বিচাৰিলে এইটো আৰ্থিকভাৱেও এটা স্বাৱলম্বিতাৰ এটা মাধ্যম হ'ব পাৰে। আমি 2002 চনৰ পৰা নিয়মীয়াকৈ ইয়াতে আমাৰ কলংকলা কেন্দ্ৰ প্ৰাংগণত আমি মুখা নিৰ্মাণ কৰ্মশালা অনুষ্ঠিত কৰি আহিছোঁ। আৰু এই কৰ্মশালা চলাবৰ কাৰণে আমি মাজুলীৰ নতুন চামগুৰি সত্ৰৰ হেমচন্দ্ৰ গোস্বামী ডাঙৰীয়া আৰু শিৱসাগৰ খাটপাৰ সত্ৰৰ দেৱকান্ত মহন্ত ডাঙৰীয়া, তেখেতসকলক আনি পেলাই আমি বিভিন্ন সময়ত ইয়াত প্ৰশিক্ষণ দিয়াইছোঁ। আৰু এতিয়া বৰ্তমান আমাৰ ইয়াত নিজাকৈ সেই তেওঁলোকৰ পৰা তেখেতসকলৰ পৰা শিকি ইয়াতে এটা নতুন এটা চাম তৈয়াৰ হৈছে, যিসকলে মুখা তৈয়াৰ কৰিব জানে, বা আমিও নিজেও তেখেতসকলৰ পৰা শিকিছোঁ। আৰু এতিয়া আমি নতুন আমাৰ পিছৰ যিটো জেনেৰেশ্যন তেওঁলোকক আমি শিকাই আছোঁ। আৰু 2000 চনত আমি এই লোকশিল্প অগ্ৰগতিৰ কাৰণেই আমি এই অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ, আৰু সেই উদ্দেশ্য আমি সফল কাম হৈছে বুলি ভাবিছোঁ। আজি ৰূপালী জয়ন্তী বৰ্ষত আমি ভৰি দি পেলাই এতিয়া 26ত আমি 26 বৰ্ষত স্পৰ্শ কৰিছোঁ। গতিকে আমাৰ যি এই 26 বছৰীয়া জয়যাত্ৰা, 25 বছৰীয়া জয়যাত্ৰা, সেই জয়যাত্ৰাৰ এক অংশ হিচাপে আমি এই মুখা নিৰ্মাণ কৰ্মশালাটো আমি চলাই আছোঁ। আৰু ইয়াত খুব সুন্দৰকৈ তেওঁলোকে মুখা সাজিবলৈ যত্ন কৰিছে, আৰু এই মুখাৰ বিষয়ে জানিবলৈ বা মুখা কেনেকৈ ব্যৱহাৰ কৰে সেই সম্পৰ্কে তেওঁলোকে আগ্ৰহী হৈছে জানিবলৈ। আৰু আমি আশা কৰিছোঁ যে তেওঁলোকে এই শিল্পটো ভৱিষ্যতে জীয়াই ৰাখিবলৈ সক্ষম হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, সুহানা লাইভ।